দেখা পাইছোঁ এজন খুৰী আছে এওঁলোকৰ ঘৰত মই বহুত দূৰৰ পৰা দেখা পাইছোঁ যে এওঁলোকৰ ঘৰত মানে এৰী পোক এওঁলোকে নিজে পালন কৰি পেলাই ডাঙৰ কৰে ডাঙৰ দীঘল হয় এই যে আপোনালোকে দেখিছে ইয়াত অলপ কণী আহিছে কিন্তু এই কণী যেতিয়া ডাঙৰ হ'ব এই চাওক আপোনালোকে পখিলা হৈছে পখিলা কণী দিব কণী দিয়াৰ পাছত বহুতো ইয়াৰ পৰা পোক ওলাব মই পোনপ্ৰথমে খুৰীৰ লগত কথা পাতিব খুজিছোঁ আপোনালোকৰ এই গাঁওখনৰ নাম কি মনগাঁও আপোনালোকে এই যে হেৰিটো এৰী সূতা ব্যৱহাৰ বা এৰী সূতা এৰী পোক কিমান দিনৰ পৰা কৰি আছে আপোনালোকে মই 2000 চনৰ পৰা এইটো প্ৰায় কৰি আছোঁ সৰুকালৰ পৰাতো বাদেই ইয়াত মই বিয়া সোমাই 2000 চনৰ পৰা মই প্ৰায় এইটো কাম কৰিয়ে থাকোঁ পলু পোকটো মই প্ৰায় এই পলু প্ৰডাকশ্যনটো মই পঢ়ি থাকোঁ কাৰণ ইটোৰ লগত কিবা এটা ৰেহাই পায় সেইকাৰণে মই কৰি থাকোঁ এই আপোনালোকে যে পলু যে হেৰি কৰিছে আপোনালোকক এই ব্যৱস্থাটো প্ৰথমে কোনে দিছে বা কোনে শিকাইছে এইটো ব্যৱস্থা মানে আমি এনেকুৱা কিছুমান কিনিবও পায় গতিকে এইটো আমাৰ মা দেউতাৰ পৰা দেখি দেখি আমি এইবিলাক শিকিছোঁ আৰু কাৰণ আমাৰ উপাৰ্জন নিশ্চয় এটা ঘৰ চলাবলগীয়া হ'লেতো মানুহৰ কিবা এটা উপায়টো বিচাৰিব লাগিব লোকৰ ঘৰ চুৰ কৰিব গ'লেতো নহ'ব গতিকে আমি এইবিলাক উপাৰ্জন কৰোঁ আৰু নিজৰ এটা ব্যৱসায় হিচাপে পুহোঁ বেচোঁ ঘৰতো খাওঁ এনেকুৱা আৰু এনেকুৱাকৈ চলি আছোঁ আৰু আপোনালোকৰ যে যেতিয়া সূতা ওলায় মানে সূতা এনেই বেচিবলৈ হ'লে কিমান আৰু এৰী পোক বেচিবলৈ হ'লে কিমানকৈ বেচে শলা 1000 আছে 900 আছে 800 টকা আছে এনেকৈ এনেই বইল নকৰাকৈ কিন্তু এই যিটো টুকুৰাৰ লগত উলিয়াটো এইটো কিন্তু 5000 লাগে কেজি 5000 এখন এৰী চাদৰৰ দাম আপোনাৰ 15000 10000লৈকে যায় এতিয়া আমাৰ কাৰ্বি মানুহ পেকক ব্লাউজ কৈ সেইটোৱে আমাৰ 10000কৈ বিক্ৰী হৈ আছে এতিয়া বৰ্তমান কিন্তু বহুত মেহনত নহয় এতিয়া আপোনালোকে যে 5000কৈ বেচিছে মানে এখন মেখেলা বা চাদৰ বনাওঁতে কেজি সূতা লাগে সূতা হেৰি এপোৱাকৈ লাগে সৰু হ'লেকে এক পোৱা দুখনত ডাঙৰ হ'লেকে 300 গ্ৰাম বা 400 গ্ৰাম লাগে আৰু এতিয়া আপোনালোকৰ যে এওঁলোকৰ এটা সানি দিব লাগে এতিয়া বৰ্তমান এওঁলোকে কি খাবলৈ দিছে আপোনালোকে এই পলু পোকটো এতিয়া একো খাবলৈ নিদিয়ে আৰু যিটো আহাৰ আছে এতিয়া এইটো কণী হৈ আছে নহয় কণীৰ পৰা পোৱালি হ'ব পোৱালিৰ পৰা এই কলি এই এৰাপাত আছে কলিৰ পৰা দিব আৰু এইটো খাই থাকিব খাইলৈকে ডাঙৰ হ'ব যেতিয়া ডাঙৰ হ'ব যেতিয়া লেটা বান্ধিব হ'ব পকা উঠি পেলাই আমি বাঁহাত দিওঁ বাঁহাত দি পেলাই আৰু ধুনীয়াকৈ লোকে বাঁহ সাজি থাকিব সাজি লৈ এইবিলাক বস্তু আমি উলিয়াই পেলাই আকৌ গুচাই পেলাইহে এই খলাকেইটা এক্সট্ৰা যাব পলু পোককেইটা এক্সট্ৰাকৈ যাব নহয় এতিয়া যে পখিলা বান্ধি আছে পখিলা খাবলৈ কিবা দিয়ে নাই একো আহাৰ নাই সিহঁতৰ যি এবাৰে খোৱা আৰু এতিয়া এনেকুৱাই থাকে কিমান দিনৰ পৰা এনেকুৱা হৈ আছে আজি 2 সপ্তাহ হৈ গ'ল পখিলা একো খোৱা নাই নাখায় এনেকুৱাই থাকে পখিলা বস্তু আপোনালোকৰ যে সূতা যে ওলাই যায় কিমান দিনৰ ভিতৰত সূতা দিয়ে তেওঁলোকে পকা উঠিলেহে এইটো দিব পকা উঠিলেকে এনেকৈ লেটা বান্ধি পেলাই আৰু সূতাটো ওলাই যাব সূতা এনেকৈ নোলায় নহয় বইল কৰিব লাগিব বইল কৰি পেলাইহে এনেকৈ টুকুৰাৰ লগত ওলাব লাগিব তেতিয়াহে মানুহে কয় যে এনেকৈ সূতা ওলায় কিন্তু আমি পোহা মানুহে জানো কিমান কষ্ট বহুত কষ্ট এইটো কাম এতিয়া কোনো যদি মানুহে আপোনালোকক যোগাযোগ কৰিব বিচাৰে বা আপোনালোকৰ ঘৰত আহি যে সূতা নিব বিচাৰে তেতিয়াহ'লে আপুনি মোবাইল নম্বৰটো দিলে বেছি ভাল হয় আৰু এড্ৰেছটো দিলে বেছি ভাল হয় মোবাইল নাম্বাৰ এড্ৰেছ মানে আমি এই বস্তুটো মানে আজিকালি কাটনিও নাই শিপিনীও নাই গতিকে মই জানো যিহেতুকে মই কৰোঁ মোৰ তাৰ পৰাই মানুহকেইটা লাগি যুঁজি থাকে যে আপোনাৰ সূতাটো দিয়ক 5000 হ'লে ল'ম 6000 হ'লে ল'ম মই কৈছোঁ মোৰ নালাগে আজিকালি কাটনিও নাই যাক কাটিব দিলেও আজিকালি শিপিনীও এনেকুৱা নাইকিয়া হৈ গ'ল মই যিটো এতিয়া 2024ৰ পৰাতো প্ৰায় মানুহে প্ৰায় এনেকৈ শিপিনীও নাইকিয়া হৈ গ'ল খালী বজাৰত কিনা বস্তু বাহিনীবিলাকহে বেছি পিন্ধে গতিকে মই নিজে কিবা এটা নামাকৰণ কৰিম বুলি পেলাই মই নিজে এইবিলাক সূতা কাটিছোঁ হয় বাইদেউ মই আৰু এটা কথা জানিব খুজিছোঁ কিয়নো বিজেপি চৰকাৰ অহাৰ পৰা বহুতো দেখা হৈছে মানুহে বহুত আঁচনি লাভ কৰিছে কিন্তু আপুনি কিয় আঁচনি লাভ কৰিব পাৰিছেনে বা কিয় মানে কৰা নাই বিজেপি আঁচনি লাভ কৰিছে যদিও আমি এনেকুৱা গাঁৱলীয়া মানুহ আমাক কোনো বিচাৰিও অহা নাই যে এনেকুৱা বস্তু আছে এনেকুৱা অফিচৰ পৰা আমাৰ যোগাযোগো নাই আৰু অফিচো চিনি নাপাওঁ যিহেতুকে এনেকুৱাকৈ আছোঁ আৰু আমি নিজৰ কিবা এটা ব্যৱসায় কৰি পেলাই
এই পোককেইটা বেচোঁ, শলাকেইটা বেচোঁ, এনেকুৱাকৈ থাকোঁ আৰু। নহয় আপোনালোকে কেতিয়াবা আপোনালোকৰ ইয়াত মানে শংকৰনগৰ SC STC এইবিলাক এনেকুৱা বোৰ্ড আছে, বোৰ্ডৰ লগত কেতিয়াবা আপোনালোকৰ যোগাযোগ হৈছে নেকি? নাই হোৱা, আজিলৈকে নাই হোৱা। আকৌ এনেকৈ চিনিও নাপাওঁ, যাম বুলি লগ ধৰোঁ, লগৰীয়া সমনীয়াকেইটাও মানে ক'ত আছে ক'ব নোৱাৰোঁ, এনেকৈ কৈ আহি থাকি যাওঁ আৰু। আপোনালোকৰ এই ঠাইখন কাৰ্বি আংলং পৰিছে নে এনে হোজাই জিলাত পৰিছে? আমাৰ এইটো হোজাই জিলা হয়। হোজাই জিলা। আপোনালোকৰ ইয়াৰ পৰা SC বোৰ্ড যোনটো হেৰি আছে শংকৰনগৰ SC বোৰ্ডৰ শংকৰনগৰ, ইয়াৰ পৰা কিমান দূৰ? ইয়াৰ পৰা এনে গাড়ী ভাড়া কিমান লাগে? গাড়ী ভাড়াটো ইয়াৰ পৰা 50-70-80 টকামান লয়। আচলতে চাওক, এই গাঁওখন চাওক, এই দুখীয়া পৰিয়াল, এই দুখীয়া পৰিয়ালত এজন মানুহে এনেকুৱা সূতা বহুত দিনৰ পৰা প্ৰায় 10-15 বছৰৰ পৰা এনেকুৱা এওঁলোকে নিজে পোহপালন দি পেলাই বেচিছে। কিন্তু চৰকাৰী মানুহে বহুতো কৈছে BJP চৰকাৰে আঁচনি দিছে কিন্তু মই দেখা পাইছোঁ ভিতৰীয়া অঞ্চলত কোনো ধৰণৰ আঁচনি নাই। আচলতে BJP চৰকাৰক মানুহে ভৰসা কৰিছে, কিন্তু ভৰসা কৰিলে কি হৈছে, যিমান দালাল শ্ৰেণীৰ লোক আছে তেওঁলোকে পেট ডাঙৰ কৰিছে, কিন্তু এতিয়ালৈকে এই দুখীয়া পৰিয়ালত এতিয়ালৈকে এটা সূতাও পোৱা নাই। এইটো নিজে এই কাম কৰিছে। মই এটাই কথা ক'ব খুজিছোঁ, চৰকাৰে মোৰ ভিডিঅ'টো চাই পেলাই, যিকোনো চৰকাৰে, কংগ্ৰেছ BJP নিৰ্দলীয় যিকোনো চৰকাৰে মোৰ ভিডিঅ'টো চাই পেলাই ইয়াতে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকক যাতে অলপ সহায় কৰে, সেইকাৰণে মই অনুৰোধ জনাইছোঁ। আৰু মোৰ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই বাইদেউৰ লগত অলপ কথা পাতিম। বাইদেউ, আপোনালোকৰ যদি কোনো ব্যক্তি এই ভিডিঅ' চাই পেলাই আপোনালোকৰ ঘৰত আহে, আপুনি কি ক'ব? কোনো ব্যক্তি যদি আহে তেনেহ'লে আৰু তেওঁলোকৰ যদি কিবা এটা ৰাস্তা পথলৈ দেখাই লৈ যাওঁ, তেনেহ'লে নিশ্চয় আমি কৰিবলৈ সাজু হ'ম। এতিয়া আপুনি অসম চৰকাৰ তথা BJP চৰকাৰক আপুনি কি আহ্বান জনাব? BJP চৰকাৰক আমি কি বুলি আহ্বান জনাম মানে আৰু এতিয়া কি ক'ম আৰু, আমি একো এটা সুবিধাই পোৱা নাই। চাওক, আমি পৰিশ্ৰম কৰিছোঁ যদিও আমি সকলো ইয়াৰ পৰা একো এটা কিবা এটা সুবিধা পাওনি হ'লেওতো আমি এনেকুৱা সুবিধা পোৱা নাই। গতিকে আৰু কি ক'ম আৰু, চৰকাৰ দোষীম নে লিডাৰকেইটাক দোষীম, আমি কোনো এটা আঁচনি ইয়াত পোৱাই নাই আজিলৈকে। মানে কোনো ধৰণৰ আঁচনি পোৱা নাই। আপুনি মানে ঘৰৰ আঁচনি বা আপোনালোকৰ যে অৰুণোদয় আঁচনি, যিকোনো লোনৰ বিষয়ে নাই, একো পোৱা নাই। একো পোৱা নাই। এতিয়া আপুনি কি ক'ব যিহেতু চৰকাৰে সহায় কৰিব লাগিছিলে আৰু, এতিয়া কি কৰিম আৰু, চৰকাৰে যদি নিদিয়ে আমি এনেকৈ মানুহ যাওঁ। পঞ্চায়ত মিটিঙতো গৈছিলোঁ, সেইদিনাখন তাকে কৈছোঁ বোলো, ৱাৰ্ড মেম্বাৰ আমাৰ গাঁওখন আহিব লাগে, আপোনালোকে অহা নাই। আপোনালোকে ইমান চুকে কাণে মানুহবিলাক আপোনালোকৰ কিন্তু ইমানখিনি আঁচনি দিছে, ঘৰ অনুদান পাইছে, কিন্তু আমাৰ যতকত থকাবিলাকত কিয় আপোনালোকে বিচাৰি অহা নাই? এনেকৈ বিচাৰিছোঁ। পুৰণাকাকি সেইটোৱেইতো প্ৰেচিডেণ্ট ইছলাৰী। মেম্বাৰ আমাৰ ইয়াত মেম্বাৰটো হ'ল আপোনাৰ ৰূপালী বসুমতাৰী। এতিয়া আপোনালোকৰ প্ৰেচিডেণ্টক কিবা ঘৰৰ কথা কিবা ক'লে, আপোনাক কিবা কৈছে নেকি? নাই কোৱা। সিহঁতৰ আৰু ক'ত ক'ব, লুকাইহে থাকে। আমি অফিচলৈ গ'লেকে লুকাই থাকে। এতিয়া গাঁৱত যে অমুক বুলি পেলাই সিহঁতৰ পাৰ্চনেল হিচাপে কাম কৰে। এতিয়া আমি একো এটা আঁচনি পোৱা নাই। আজি 10 বছৰ ধৰি ইছলাৰীয়ে যিখিনি কাম কৰি আছে, ইয়াত পঞ্চায়ত চলাই আছে, একো এটা সুবিধাই পোৱা নাই আমি এইফালে। আপোনালোকক কিবা পইচা কিবা সুধিছে নেকি, পইচা লাগে বুলি? নাই, একো সোধা নাই। মানে ব্যক্তিগত মানুহক, মানে ব্যক্তিগত মানুহক সিহঁতক দি আছে, নতুন মাটিক দি আছে। এতিয়া কি কৰিবি আৰু। বাইদেউ, আৰু এটা জনামতে সিহঁতে কৈছে যে ন্যায়াধি পতা নহ'লে বোলে ঘৰ নিদিয়ে, কিন্তু নতুন মাটিটো ম্যাদী পতা নাই। সেইটোৱেতো সেইদিনাখনো তৰ্ক হৈছে। ইয়াত এটা মিটিং হৈছে, মিটিং হৈ পেলাই কৈছে বোলে আপুনি এইফালে আহক। মই কিয় যাম? তোমালোকৰ তাত আমি কিমান দৌৰি আহিবলৈ, তোমালোকে আমাৰ তাত দৌৰি আহিব লাগিছিলে। আজি কথাটো ক'ব যাওঁতে তোমালোকে শুনিব বেয়া পালে নহ'ব নহয়। এইটো আইন বা আইন, কানুন বা কানুন। আজি 10 বছৰ ধৰি ইছলাৰীয়ে যিখিনি পঞ্চায়তত কাম কৰি আছে, কিন্তু সেইটো আজিলৈকে
আমাৰ পুৰণা গাঁৱৰ মানুহবিলাক একো এটা সুবিধাই পোৱা নাই। তো নতুন মাটি সুবিধা লৈ আছে, কিবা এটা আঁচনি পাইছে সেইপিনে গৈছে, কোনোবা গেছৰ সুবিধা বুলিলেও কিবা বুলিলেও চব পাই আছে। এইডোখৰ পাইছে কিন্তু খুব কম পৰিমাণে পাইছে আৰু মানে সিহঁতৰ ৰিলেশ্যনৰ মানুহ ব্যক্তিগত মানুহক দিছে। সিহঁতৰ ৰিলেশ্যন মানুহ ব্যক্তিগত মানুহক দি আছে আৰু কিন্তু বাইদেউ আৰু এটা কথা শুনিছোঁ যে মানে নিয়াৰী পাতা নহ'লে বোলে মানে কোনো ধৰণৰ ঘৰ নিদিয়ে। আপোনালোকৰ নতুন মাটিতো নিয়াৰী পাতা নাই, ম্যাদী পতা নাই। তেনেহ'লে এতিয়া এইটো বিষয়ে আপুনি কি ক'ব? কিন্তু ঘৰ নিদিয়ে এতিয়া সিহঁতৰ নিজৰ ব্যক্তিগত দি আছে আৰু আমি কি ইমান যুদ্ধ কৰি থাকিবতো নোৱাৰোঁ। আমি যুদ্ধ কৰিবও গৈছোঁ আৰু এদিন ইমান লাজ দিছোঁ, সিহঁতৰ কোনেও অহা নাই। আনকি DC আহিছিলে পঞ্চায়তত, কৈছে কিয় তোমালোকৰতো একো এটা সুবিধা গাঁৱত মানুহ দিয়া নাই, এইফালে পুৰণা গাঁৱত মানুহ নতুন মাটি কিয় পাই আছে। এনে কৰি পেলাই তৰ্ক হৈছে, তৰ্ক বিতৰ্ক হৈছে। মই কিন্তু সেইটো সময় যাব নোৱাৰিলোঁ, বিশেষ মোৰ কাৰণ অলপ অসুবিধা হোৱাৰ কাৰণে মেট্ৰিক লিখি আছে ল'ৰাটো, সেইকাৰণে মই যাব নোৱাৰিলোঁ।